मम्मी को दिखाना है मम्मी बोलेगी आपको गमটো পায়ে গ'ল মই ক'ত আহি আছোঁ আজি আমাৰ মানি মেজিক ক্লাছটো হ'বলৈ গৈ আছে হোটেল পেলেচিঅ খানাপাৰাত আৰু মই আহি পাই গ'ল অকণ দেৰি হ'ল বাৰু যি নহওক ডিভাইন ব্লেছিঙে আয়োজন কৰা ওয়েলকাম টু ডক্টৰ আশিষ নাৰায়ণকৰ ছাৰ আহি পাই গ'ল আৰু এওঁলোকক আহি সন্মুখতে দেখিলোঁ হাই হেল্ল' পিয়ালি আৰু কিশোৰদা তাৰপিছতে মোৰ ভাল লগা মানুহকেইগৰাকীক লগ পাই গ'লোঁ আহি সকলো মানুহ হাজিৰ হৈ গৈছে শেষত মই আহিছোঁ আৰু আমাৰ পল্লৱী বাই কিছু কথা কৈ আছে সো জনাই আছে যে আমাৰ ছাৰ আহি আছে আৰু নিয়ম কানুনখিনি অকণমান আগতে জনাই দিছে খুব ভাল এটা পৰিৱেশ হ'ব গৈ আছে বহুত দিন পিছত যি নহওক যিহেতু মই ক্লাছৰ আপডেটখিনি প্ৰতিটো ভিডিঅ'ৰ মাজতে দিব বিচাৰোঁ সেয়েহে এইবাৰো একেলগে যিসকলে মোৰ লগত ক্লাছ কৰিম বুলি ভাবি আছে এক্সেছ বাৰৰ বা ছেছনো ল'ম বুলি ভাবি আছে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে 10 তাৰিখলৈকে মোৰ ডিচেম্বৰৰ লিষ্টখন দিয়া আছে সুবিধা অনুযায়ী আপোনালোকে কণ্টেক্ট কৰিব তাৰপিছতে মই আপোনালোকক ক্লাছ দিবৰ কাৰণে ৰেডি আহি পাই গ'ল আমাৰ ডক্টৰ আশিষ ছাৰ আৰু তেওঁক দেখিলে মনটো কিবা এটা পজিটিভ ভাৱ এটা আহিছে আৰু সকলোৱে ৰেডি ছাৰৰ ক্লাছ কৰিবৰ কাৰণে কাৰণ হৈছে আজি মেজিক এণ্ড মেৰাকল ক্লাছ হৈ যাব Very good morning everyone. ছাৰ আহি পালে যিহেতু সকলোৱে ওয়েলকাম জনালে আৰু অসমীয়া মৰম সন্মান সকলোৱে যাচিলে তেওঁক আৰু এই মুহূৰ্তটো তেওঁ খুব বেছি এনজয় কৰে আৰু বহুত বেছি প্ৰাউড ফিল কৰে যে অসমৰ পৰা ছাৰক ইমান বেছি মৰম আৰু সন্মান আমি দিওঁ তো যি নহওক এতিয়া আমাৰ টি টাইম আৰম্ভ হ'ল টি টাইমত আচলতে আমাৰ যদিও চাহ খোৱা সময়খিনি বহুত বেছি সন্তকীয়া হয় কিন্তু সেইখিনি সময়তে যেন আমাৰ সময়বোৰ কেনেকৈ ধৰি ৰাখিম তেনেকৈও এটা লাগে কাৰণটো হৈছে সময়বোৰ আমাৰ বহুত বেছি সন্তকীয়া ৰৈ নাথাকে কাৰো কাৰণে যদিও কোনো তেজৰ সম্পৰ্ক নহয় কিন্তু এনেকুৱা লাগে যেন সকলোবোৰ মৰমৰ সম্পৰ্ক কোন ক'ৰ পৰা আহিছে সেইটো ডাঙৰ কথা নহয় লগ পাই এনেকুৱা লাগে যেন বহু দিনৰ চিনাকি বেলেগ এখন পৃথিৱী য'ত কেৱল থাকে মৰম আনন্দ ফূৰ্তি আৰু বেলেগ এটা সুকীয়া অনুভৱবিলাক খুব মিঠা তেনেকৈ আমাৰ টি বেগ কমপ্লিট হৈ গ'ল যি নহওক আমি সময় বেছি ল'ব নোৱাৰোঁ আৰু খুব বেছি ভাল লাগিলে তেওঁলোকে ইমান বেছি মৰম দিলে আৰু এওঁলোকে মোৰ তাত ক্লাছ কৰিছিলে ধেমাজিত আৰু মোৰ তাত ছেকেণ্ড ক্লাছ কৰাৰ পিছতে তেওঁলোকৰ জীৱনত বোলে মেজিক এণ্ড মেৰাকল হৈ গ'ল তো শুনি মোৰ বহুত বেছি ভাল লাগে সকলোৰে ভাল হওক সেইটোৱে কামনা কৰোঁ আৰু আহি থকা দিনবিল সকলোৰে ভাল হওক আৰু এওঁলোকে মোৰ ভিডিঅ' চাই চ' ভিডিঅ' চাই কৈছে যে আপোনাৰ লগত ফটো উঠিম চ' অকণমান ধৰি ৰাখিলোঁ এগৰাকী বাইদেউ হৈছে অসমৰ অভিনেত্ৰী জেৰিফা হোৱাইট বাক হয়তো সকলোৱে চিনি পায় তেওঁৰ ফোনিয়েক হয় আৰু তেওঁ কৈছে মই আপোনাক কমেণ্ট কৰোঁ দেই আৰু খুব ভাল পাওঁ আপোনাৰ ভিডিঅ' চাই খুব ভাল লাগিলে মোৰ থেংক ইউ বা আপুনি যে মোৰ ভিডিঅ' চাইছে বুলি কৈছে আৰু সকলোৱে এনেকুৱাকৈ মোকো মৰম দিয়াৰ বাবে বহুত বেছি থেংক ইউ চ' ইউনিভাৰ্চকো থেংক ইউ লগতে আপোনালোকৰ ইমান মৰম পোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ অকণমান ভইচটো দিব লগা হ'ল কাৰণটো হৈছে বহুত অকণ হাল্লা হৈ আছিলে চ' সেইকাৰণে যি নহওক আহি আকৌ ক্লাছত বহিলোঁ ক্লাছটোতো ইমান দেখাই থাকিব নোৱাৰোঁ ন চ' মেজিক এণ্ড মেৰাকল ক্লাছটো কৰিলেহে গম পাব আমি ক্লাছ কৰিলোঁ খুব ধুনীয়াকৈ ছাৰৰ লগত আৰু ছাৰে কিছুমান আমাক মানে কি আৰু টিপছ টেকনিক দি আছিল আৰু সেইখিনি আমি গ্ৰহণ কৰোঁ আচলতে তেওঁৰ এনাৰ্জিটো ৰিচিভ কৰাটো এটা ডাঙৰ কথা তেওঁৰ ভাইব্ৰেশ্যনটো পোৱাটো এটা ডাঙৰ কথা চ' যদিহে আপোনালোকে কেতিয়াও তেওঁৰ ভাইব্ৰেশ্যন পোৱা নাই বা ল'বলৈ ইচ্ছুক তেতিয়াহ'লে আপোনালোকে নেক্সট ক্লাছত জইন কৰিব ছাৰ আকৌ জুলাইত আহিব এনেকৈ আমাৰ মানি মেজিক ক্লাছটো হৈ গ'ল ছাৰৰ পৰা খুব ধুনীয়াকৈ এনাৰ্জি ৰিচিভ কৰিলোঁ ভাইব্ৰেশ্যন পালোঁ আৰু তেওঁৰ এই এনাৰ্জিখিনি খুব বেছি দৰকাৰ হৈ আছিলে যিহেতু এই ক্লাছটো আছিলে আমাৰ 21 ছেপ্টেম্বৰত যিটো আমাৰ অসমৰ বাবে দুৰ্ভগীয়া দিন আছিল আৰু সেই দিনটোত কেঞ্চেল হোৱাৰ পিছতে ছাৰে ফাইনেলি আকৌ আহিলে আমাৰ অসমৰ কাৰণে আহি আজি ছাৰে ক্লাছটো দিলে ছাৰৰ ক্লাছটো পাই সঁচাকৈ বহুতখিনি এনাৰ্জি পালোঁ আৰু দুগুণে ক্লাছ বা কাম কৰিবৰ কাৰণে আমি উৎসাহিত হ'লোঁ তাৰপিছত এয়া হৈছে ডক্টৰ বানানী আৰু এওঁলোকে মোৰ ভিডিঅ' চাই খুব বেছি ভাল পায় বুলি সেয়েহে অকণমান ভিডিঅ'ত উঠাই দিলোঁ আৰু ডক্টৰ বানানীক হয়তো চিনিয়ে পায় তেওঁ মোৰ লগত ক্লাছ কৰাৰ পিছতে এক্সেছ বাৰৰ মোৰ লগত এটা সুকীয়া সম্পৰ্ক হৈ গ'ল আৰু সকলোৱে এতিয়া ছাৰৰ লগত ক্লাছ শেষ হৈ যোৱাৰ পিছত ফটো উঠোৱাত চেলফি ভিডিঅ' সকলো ব্যস্ত তাৰে মাজত ময়ো এটা ক্লিপ ধৰি ৰাখিলোঁ
এইখিনি সময় আচলতে খুব বেছি ভাল লগা সময়বোৰ কাৰো কাৰণে ৰৈ নাথাকে কিন্তু আমি এনেকৈ ধৰি ৰাখি আমাৰ স্মৃতিবোৰ যদি সুকীয়া কৰি ৰাখিব পাৰোঁ খুব বেছি ভাল লগা সময় এনেকৈয়ে আকৌ খোৱা বোৱাৰ পিনে আহি গ'লোঁ লাঞ্চ টাইম যিহেতু এতিয়া দিয়ে দিছে তো সেয়েহে খুব ধুনীয়াকৈ সজাই মেলি থৈছিলে অকণমান ভিডিঅ' ক্লিপ কৰিলোঁ আৰু লগতে এতিয়া খোৱাত বহিলোঁ তো খাবতো লাগিবই এনাৰ্জি যিমান দিব সিমান খোৱাটোও মেইন হয় আৰু খাই বৈ আহি ছাৰৰ লগত খুব ধুনীয়াকৈ ফটোকেইকপিমান উঠিলোঁ এতিয়া যিটো অকলে আছিলে মানে কম মানুহ আছিলে আৰু এইজনী হৈছে ময়ূৰী তাৰ যে ভাইব্ৰেশ্যনটো খুব বেছি পজিটিভ হয় আৰু মোৰ বৰ ভাল লাগে এনি টাইম হাঁহি থকা ছোৱালীজনীৰ মুখখন দেখিলে মানুহৰ ভাইব্ৰেশ্যনটো বা আমাৰ এনাৰ্জিটো নিজে নিজে আহি যায় সেয়েহে তাকে এবাৰ দেখাই দিলোঁ যেনেকৈ যি নহওক আমাৰ ক্লাছ হৈ গ'ল বহুত মানুহ গুচিয়ে গ'ল অলৰেডি আমি এতিয়া শেষৰ পিনেহে আছোঁ আৰু ছাৰৰ পৰা এতিয়া কিছু সংখ্যক লোকে অটোগ্ৰাফ লৈ আছে চ' আজিৰ ভিডিঅ'টো এনেকেই আছিলে আহি চক এবাণ্ডেঞ্চ গিফ্ট পাই গ'লোঁ মই পিয়ালিৰ পৰা আৰু তাই কলকাতা গৈছিলে ৰিচেণ্টলি আৰু মোৰ নামত কিবা এটা কিনি থৈ দিছিল আৰু আজি মোক দি দিলে থেংক ইউ ছ' মাছ এবাণ্ডেঞ্চ হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ